গৌৰৱ গগৈ ডাঙৰীয়া নিজে কৈছে নাই গৌৰৱ গগৈ ডাঙৰীয়া নাই কৰা গৌৰৱ গগৈ ডাঙৰীয়া নিজে কৈছে যেহেতু SIT দিছে SITয়ে ৰিপৰ্ট দিয়ক SIT দিয়া আমি কংগ্ৰেছে বিৰোধিতা কৰা নাই গৌৰৱ গগৈ বিৰোধিতা কৰা নাই SITয়ে এনকুৱাৰী ৰিপৰ্টৰ কাৰণে আমাৰ ধৈৰ্য আছে শূন্যত গদা ঘূৰাই থাকিলেতো নহ'ব আমিও দেখিম আপোনালোকেও দেখিব চবেই দেখিব আৰু তেতিয়া আমি উত্তৰ দিম প্ৰথম দিনাখনে গৌৰৱ গগৈ ডাঙৰীয়া আৰু মই ৰাজীৱ ভৱনত প্ৰেছ মিট কৰিছিলোঁ এটা বহুতে ক'ব খোজে যে APCC মনো আছিলে মই সভাপতি হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াক কাষত বহাই এই বিষয়টো তদন্ত কৰিছোঁ আৰু অসমৰ ৰাইজক মই কৈছিলোঁ যে গৌৰৱ গগৈ কিয় উত্তৰ দিব লাগে কেলে SIT আহিব অহাৰ পাছত আমি উত্তৰ দিবলৈ বাধ্য হ'ম তথাপিতো গৌৰৱ গগৈ ডাঙৰীয়াই কালি উত্তৰ দিছে মই কিন্তু আপত্তি কৰিছিলোঁ যে উত্তৰ দিব নালাগে তুমি লেট SIT ৰিপৰ্ট কাম গতিকে এতিয়া তেওঁ সভাপতি হৈছে গতিকে তেওঁ উত্তৰ দিছে তেতিয়া মই সভাপতি আছিলোঁ মই মানা কৰি থৈছিলোঁ সেইকাৰণে কোনো অধৈৰ্য হ'ব নালাগে মূল বিষয়বিলাকৰ পৰা আমি ফালৰি কাটিব নালাগে এনেকুৱা এটা পৰিৱেশ বনাইছে যে গৌৰৱ গগৈক বাদ দিয়াৰ অসমত কোনো সমস্যা নাই এইটো ৰাজ্যখনৰ কাৰণে ভাল কথা হোৱা নাই সেইটো এটা কথা হ'ব পাৰে সেইটোৰ ওপৰত SITয়ে যি ক'ব আমি চবেই দেখিম চবেই শুনিম তাৰপিছত আমি কি কৰিব লাগে আমি দল হিচাপে কৰিম সেইটো আপুনি SITক দি দিলে আপুনি এতিয়া SIT মুখপাত্ৰ আপুনি কেলে হৈছে